নমস্কাৰ আপোনালোক আটাইকে থিংকাৰ এডুকেশ্যন দ্য ইনটুইশ্যন ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। ইয়াৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত BEd পাঠ্যক্ৰমৰ বাবে অনুষ্ঠিত হৈ যোৱা প্ৰৱেশ পৰীক্ষা এন্ট্ৰেন্স টেষ্টৰ যিবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছিল আৰু তাৰ ভিতৰত হাই ইম্পেক্ট কিছুমান কুৱেশ্যন লৈ আহিছোঁ আজি এডুকেশ্যন পাৰ্টৰ পৰা, কাৰণ এডুকেশ্যনৰ পৰা সৰ্বমুঠ 40 নম্বৰৰ প্ৰশ্ন আমি দেখিবলৈ পাওঁ। তাতকৈও বেছি হয়তো এবাৰ সিলেবাছত সেট কৰিছে। যি কি নহওক সেই প্ৰশ্নবোৰ আজি আমি আলোচনা কৰিম আৰু সেই প্ৰশ্নৰ জৰিয়তে তাৰ সৈতে জড়িত কনসেপ্টবোৰ আহি থকা পৰীক্ষাত সুবিধা হোৱাকৈ আমি আলোচনা কৰিম। থিংকাৰ এডুকেশ্যনলৈ পুনৰবাৰ স্বাগতম। আৰু থিংকাৰ এডুকেশ্যনত আমি সাধাৰণতে এই পৰীক্ষাকেইটাৰ ওপৰত গুৰুত্ব দিওঁ। NTA UGC NET পেপাৰ 1, এডুকেশ্যন পেপাৰ 2, CTET পেপাৰ 1 and 2, অসম চৰকাৰৰ সকলোবোৰ পৰীক্ষা BEd, DLEd আৰু MAd এন্ট্ৰেন্স আৰু লগতে অন্যান্য কিছুমান পৰীক্ষাৰ বাবে আমি গুৰুত্ব দিওঁ। যি নহওক প্ৰথম প্ৰশ্নটো আমি লওঁ। প্ৰথম প্ৰশ্নটো ইয়াত দিছে যে the UGC in our country was established under the Act of Parliament on the recommendation of। ইয়াতে মই এটা ট্ৰিক্স সকলোকে দিম, কিন্তু ট্ৰিক্সটো দিয়াৰ আগতে ইয়াৰ সলিউশনৰ যিটো বক্স আছে সেইটো আমি চাওঁ যে ইউনিভাৰ্চিটি এডুকেশ্যন কমিশনৰ বিষয়ে লিখা হৈছে the University Grant Commission in India was established on the recommendation of University Education Commission which was chaired by Dr. S. Radhakrishnan। সৰ্বপল্লী ৰাধাকৃষ্ণনে কি কৰিছিলে? চেয়াৰ কৰিছিলে। This commission emphasized the need for a central body to coordinate and maintain standards of university। তো প্ৰধানতঃ কি হয়, ইউনিভাৰ্চিটিৰ শিক্ষাৰ বাবে এই কমিশনখন গঠন কৰা হৈছিলে কেতিয়া? 1956ত। ঠিক আছে, কি ৰিকমেন্ডেশনখিনি ইয়াত লিখা আছে সেইখিনি সকলোৱে এবাৰ ভালকে চাই ল'ব আৰু এটা স্ক্ৰীনশ্বট লৈ ল'লে সুবিধা হ'ব বুলি ভাবো। টাইমলাইন অফ UGC ইয়াতে লিখা হৈছে 1953 ইয়েছ এডভাইজৰী বডি হিচাপে গঠন হৈছিলে আৰু 1956ত ভাৰতীয় সংসদৰ এখন আইনৰ জৰিয়তে UGC গঠন হৈছিল। গতিকে এই মানুহজন ৰাধাকৃষ্ণন কমিশন বুলিও কওঁ, তাক আমি ইউনিভাৰ্চিটি এডুকেশ্যন কমিশন বুলি কওঁ। দুইটা কথাই আপোনালোকে মনত ৰাখিব। আৰু ইয়াৰ জৰিয়তে কি গঠন হৈছিলে? UGC গঠন হৈছিলে। গতিকে ইয়াত এটা ট্ৰিক্স মই দি দিছো, UEC অৰ্থাৎ ইউনিভাৰ্চিটি এডুকেশ্যন কমিশন ইজ ইকুৱেলছ টু UGC ইউনিভাৰ্চিটি গ্ৰান্টছ কমিশন। এই প্ৰশ্নটো যদি পৰীক্ষাত আহে, কেৱল BEdৰ এন্ট্ৰেন্স বুলিয়ে নহয়, যিকোনো পৰীক্ষাতে যদি আহে মনত ৰাখিব যে UECৰ জৰিয়তে UGCৰ গঠন হৈছিলে কেতিয়া? 1956 চনত, 1956ত। ঠিক আছে, এই কথাটো মনত ৰাখিলে ইয়াৰ পৰা হৈ যাব। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়ো। প্লেনিং কমিশন অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছড ইন কোনটো চনত গঠন হৈছিলে? ইয়াৰ উত্তৰটো মই দিয়ে দিছো, 1950 চনত। ইয়াৰ অকমান বেকগ্ৰাউণ্ড আমি চাই লওঁ যে প্ৰথম চেয়াৰমেন জৱাহৰলাল নেহেৰু আছিলে। তাৰ মানে আমি গম পালো প্লেনিং কমিশনৰ চেয়াৰমেন সদায় প্ৰধানমন্ত্ৰীজনেই সদায় কি হয়? ইয়াৰ চেয়াৰমেন হয়। ইয়াৰ অবজেক্টিভ কি হয়? 5 বছৰৰ বাবে ভাৰতীয় অৰ্থনীতিক আগবঢ়াই নিবৰ বাবে, বিকাশ কৰিবৰ বাবে কি কৰা হয়? কিছুমান পৰিকল্পনা হাতত লোৱা হয়। সেয়া ইয়াৰ মূল লক্ষ্য, ইয়াৰ মূল অবজেক্টিভ। আৰু বেকগ্ৰাউণ্ড কি হয়? বেছড অন দ্য ভিজন অফ প্লেনড ইকনমি এজ ৰিকমেণ্ডেড বাই দ্য নেশ্যনেল প্লেনিং কমিটি 1938। তো মাইলষ্টন কি হয়? 1951 চনত ইয়াক এষ্টাব্লিছ কৰা হৈছিলে। আৰু 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ আহিল, তাৰ পাছত এই প্লেনিং কমিশনৰ অৱসান ঘটাই তাৰ পাছত অনা হ'ল কি? নীতি আয়োগৰ গঠন কৰা হ'ল। ওকে, নীতি আয়োগৰ ফুল ফৰ্মটো মই কৈ দিছো, নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। সেয়েহে ইয়াতে মই এখন টেবুল দেখুৱাই দিছো যে প্লেনিং কমিশন আৰু নীতি আয়োগৰ মাজত কিনো সম্পৰ্ক আছে। অলপমান ইয়াৰ পৰা চাই ল'লে হ'ল যে 1915ৰ পৰা নীতি আয়োগ আৰম্ভ হৈছে আৰু 1950 চনৰ পৰা 1914 চনলৈকে কি আছিলে? প্লেনিং কমিশন আছিলে। আৰু ইয়াৰ অকমান দিয়া হৈছে যে বডি টাইপ কি হয়? এক্সট্ৰা কনষ্টিটিউচনেল এণ্ড নন ষ্টেটুটৰী প্লেনিং কমিশন। আৰু নীতি আয়োগ কি হয়? নন কনষ্টিটিউচনেল এণ্ড নন ষ্টেটুটৰী। নীতি আয়োগ কি হয়? এখন এক্সিকিউটিভ বডি হয়। ইয়াৰ আগৰ যিটো প্ৰশ্ন আমি UGCৰ কথা ক'লো, UGC এটা ষ্টেটুটৰী বডি হয়, কাৰণ এখন এক্টৰ জৰিয়তে সি গঠন হৈছিলে। এইবোৰ কথা পৰীক্ষাত আজিকালি দেখিবলৈ পোৱা যায়। গতিকে পৰীক্ষাৰ মানদণ্ড আগতকৈ উন্নত হৈছে। সেইবাবে আমাৰ পৰীক্ষাৰ বাবে যি প্ৰস্তুতি, সেই প্ৰস্তুতিৰ মানদণ্ড আমি উন্নত কৰিব লাগিব। কেৱল 1950 চনত প্লেনিং কমিশন গঠন হৈছিলে খিনিলৈকে সীমাবদ্ধ হৈ থাকিলে নহ'ব, তাৰ পৰা অকমান এক ষ্টেপ আগত গৈ আমি পঢ়িব লাগিব। তৃতীয় প্ৰশ্ন, সৰ্বশিক্ষা অভিযান
Sarva Shiksha Abhiyan is an Indian government program aimed at universalization of elementary education. It is based on the কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে সৰ্বশিক্ষা অভিযান আহিছিল সেই কথাটো লিখিছে এইটো ইয়াৰ উত্তৰ 86 আনসাৰ সি হয় তাতে কি হৈছে আৰ্টিকল 21 এ লৈ অহা হৈছিল আৰ্টিকল 45 আৰু আৰ্টিকল 51 এ কে তাৰ মানে এই যি সংবিধান সংশোধন হৈছিল তাৰ জৰিয়তে এটা আমি ফান্ডামেন্টাল ৰাইট পাইছিলো নতুনকে ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন 6 পৰা 14 বছৰ বয়সলে আমি এটা নতুন ডিপিএসপি পাইছিলো ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেটছ পলিচি আমি এটা নতুন ফান্ডামেন্টাল ডিউটি পাইছিলো য'ত সেয়া কাৰ ডিউটি হয় প্ৰত্যেকজন অভিভাৱকৰ দায়িত্ব যে 6 পৰা 14 বছৰৰ প্ৰতিজন শিশুক কোলে পঠাব লাগে বিদ্যালয়লৈ পঠাব লাগে আৰু এই 14 বছৰটো যেতিয়া পাৰ্সন উইথ ডিসেবিলিটি হয় অৰ্থাৎ দিব্যাংগ লোকসকল তেওঁলোকৰ ক্ষেত্ৰত 6 পৰা 18 বছৰ বয়সলৈকে কনসিডাৰ কৰা হয় এতিয়া আহিছো মূল কথালে যিখিনি কথাত আমাৰ সাধাৰণতে কনফিউজন হয় এই মানুহজনক আমি সকলোৱে চিনি পাওঁ তেওঁ অটল বিহাৰী বাজপেয়ী আৰু এইজন মানুহ হৈছে মনমোহন সিং এই কথাটোত মোৰো আগতে কেতিয়াবা কনফিউজন হৈছিল যে কাৰ দিনত সৰ্বশিক্ষা অভিযান আহিছিল আৰু কাৰ দিনত ৰাইট টু এডুকেশ্যন আহিছিল শিক্ষাৰ অধিকাৰ এই টাইমলাইনৰ পৰা আমি বুজি পাম যে অটল বিহাৰী বাজপেয়ী 1999 চনৰ পৰা 2004 চনলৈকে যেতিয়া প্ৰধানমন্ত্ৰী আছিল তেতিয়া সৰ্বশিক্ষা অভিযানক এটা ফ্লেগশিপ স্কিম হিচাপে কেন্দ্ৰীয় চৰকাৰে ইয়াক লৈ আহিছিল আৰু লৈ অহাৰ পাছত সেই ফ্লেগশিপ স্কিম সৰ্বশিক্ষা অভিযান 2009 চনত যেতিয়া ৰাইট টু এডুকেশ্যন এক্ট মনমোহন সিঙৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ত এই এক্টখন পাছ হৈছিল এই আইনখন বলবৎ হৈছিল তাৰ পাছত সৰ্বশিক্ষা অভিযান হৈছিল মূল ইনস্ট্ৰুমেন্ট অথবা মূল আহিলা কিহৰ বাবে ৰাইট টু এডুকেশ্যনৰ বাবে গতিকে ৰাইট টু এডুকেশ্যনক আমি কি ক'ব পাৰো ৰাইট টু এডুকেশ্যন হৈছে এটা আমাৰ ফান্ডামেন্টাল ৰাইট আৰু ইয়াক এচিভ কৰিবৰ কাৰণে যিখন স্কিম আছে সেই স্কিমখনৰ নাম হৈছে সৰ্বশিক্ষা অভিযান আহিছিল অটল বিহাৰী বাজপেয়ীৰ দিনত এইটো কথা মনত ৰাখিব পৰীক্ষাত প্ৰায় আহে আৰু মনমোহন সিঙৰ সময়ত আহিছিল ৰাইট টু এডুকেশ্যন ঠিক আছে গতিকে বিজেপি চৰকাৰৰ সময়ত অৰ্থাৎ অটল বিহাৰী বাজপেয়ীৰ সময়ত যিখন আঁচনি আহিছিল সৰ্বশিক্ষা অভিযান তাক পাছলে মনমোহন সিঙৰ দিনতো কন্টিনিউ কৰা হৈছিল বৰ্তমানলৈকে সৰ্বশিক্ষা অভিযান আছে আৰু বৰ্তমান ইয়াক সমগ্ৰ শিক্ষা অভিযান হিচাপে নামাকৰণ কৰা হৈছে বা নতুনকৈ ইয়াক নাম দিয়া হৈছে 4 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MHRD একেবাৰে সহজ প্ৰশ্ন আহিছিলে বিএডৰ PYQ হয় বিএডৰ এন্ট্ৰেন্সৰ MHRDৰ ফুল ফৰ্ম হৈছে মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট 1985 চনৰ পৰা 1920 চনলৈকে ইয়াক এই মিনিষ্ট্ৰি আছিলে তাৰ পাছত যেতিয়া নিউ এডুকেশ্যন পলিচি আহিল ইয়াক ডিসকন্টিনিউ কৰা হল ইয়াক ৰিনেম কৰা হল ৰিনেম কৰি ইয়াক কি কৰা হল মিনিষ্ট্ৰি অফ এডুকেশ্যন কৰা হল কেতিয়া অন জুলাই 29 2020 ঠিক আছে তো এই মানুহজন কোন হয় ধৰ্মেন্দ্ৰ প্ৰধান বৰ্তমান মিনিষ্টাৰ অফ এডুকেশ্যন ইয়াৰ আগতে আমি জানিছিলো যে স্মৃতি জুবিন ইৰাণী কি আছিল MHRD মিনিষ্টাৰ অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট নেক্সট প্ৰশ্নলৈ গৈছো The Constitution embodies the principle on which the national system of education is conceived of laws stated by এই বাক্যশাৰী আমি ইয়াতে দেখি দিছো ক'ত আছে 1986 NEP ত আছে গতিকে অপচন নম্বৰ সি কাৰেক্ট হ'ব ইয়াৰ যিকেইটা অপচন সেই অপচন কেইটাত আমি কি কৰিম কি হাইলাইটস খিনি যি দি আছে কি হাইলাইটস খিনি আমি অকমান চাই লম যে ইয়াৰ পৰানো কি কোৱা হৈছিল যে 1986 অৰ এডুকেশ্যন পলিচি কি কৈছিলে নেশনাল সিস্টেম অফ এডুকেশ্যন বেসড অন কনস্টিটিউশনাল ভ্যালুজ যে সংবিধানৰ যি সমূহ ভ্যালু হয় মূল্য সেই মূল্যৰ আধাৰত আমাৰ নেশনাল পলিচি অন এডুকেশ্যন গঠন কৰা হৈছিল তাৰ পাছত ইউনিক ইনভেষ্টমেন্ট ইন দা প্ৰেজেন্ট এণ্ড ফিউচাৰ অফ দা নেশ্যন গিভ স্পেশাল ফোকাস টু এডুকেশ্যন অফ ওমেন SC ST এণ্ড এডুকেশ্যনালি বেকৱাৰ্ড সেকশন strengthen the commitment to universal elementary education later we can link it with Sarva Shiksha Abhiyan তো ইয়াৰ লগতে কেইটামান আৰ্টিকেল দিয়া আছে আৰ্টিকেল কেইটা সকলোৱে চাই ল'ব এটা স্ক্ৰিনশ্বট লৈ ল'ব সুবিধা হ'ব তেতিয়া এইখিনি এয়া নিউ এডুকেশ্যন পলিচিৰ যিটো ড্ৰাফট সেই ড্ৰাফটটো মই ইয়াতে দেখুৱাই দিছো নেক্সট ৰাইট টু এডুকেশ্যন অলপ আগতে সৰ্বশিক্ষা অভিযান পঢ়ি আহিছিলো এতিয়া আহিলে কি ৰাইট টু এডুকেশ্যন কেতিয়া আহিছে 2009 চনত আহিছিলে আৰু ইয়াৰ এনেক্ট কেতিয়াৰ পৰা হৈছে 2010 চন 1 এপ্ৰিলৰ পৰা পাৰপাস কি হয় 6 পৰা 14 বছৰ প্ৰতিজন শিশুৱে বিদ্যালয়লৈ যাব লাগিব স্কুল চলে হম বুলি এটা গান আছিলে ইউটিউবত এবাৰ শুনি ল'ব পাৰে মই পঢ়া হলে এতিয়া শুনাই দিলো হয় সেই গানটো সকলোৱে শুনি ল'ব এইখিনি সময়ত যেতিয়া এই সৰ্বশিক্ষা অভিযান আহিছিল তাৰ পাছত RT আহিছিল তেতিয়া এই গানটো খুব বেছি ফেমাস আছিলে যি নহওক এইখিনি কথা ইতিমধ্যে মই আগৰ প্ৰশ্নত আলোচনা কৰি আহিছো তথাপি সকলোৱে এবাৰ চাই ল'ব পাৰে ইয়াৰো এটা স্ক্ৰিনশ্বট লৈ ল'ব লিগেল ফাউণ্ডেশ্যন দিয়া আছে আৰ্টিকল 21A পৰীক্ষাত প্ৰায় আহে
আৰ্টিকল 21 এৰ ওপৰত যদি প্ৰশ্ন আহে সেইটো আমাৰ বাবে শিওৰ শ্বট হ'ব লাগে, সেইটো আৰু আমি কোনো কাৰণত যাতে ভুল নহয় সেইটো কথা যাতে মন কৰিব পাৰো। ওকে, মডিফাইড আৰ্টিকল 45A এণ্ড আৰ্টিকল 51A এই দুটা কথাও ইতিমধ্যে আমি পঢ়ি আহিছো। নেক্সট, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান ৰুচা, তাক আগতে ৰুচা বুলি কোৱা হৈছিলে। ইয়াত সুধিছে কিহৰ কাৰণে ডেভেলপমেণ্ট কৰা হয়, ইয়াতে লিখাই আছে উচ্চতৰ শিক্ষা, তাৰমানে কি হায়াৰ এডুকেশ্যন ইন ইণ্ডিয়া। চি, প্ৰশ্নটো সহজ, তেতিয়া ইয়াৰ PYQত যিহেতু সহজ প্ৰশ্ন আহিছিলে ইয়াৰ পাছত টান প্ৰশ্ন আহিব পাৰে। ইয়াতে মই লিখিছো PM উষা, তাৰমানে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানক বৰ্তমান PM উষা হিচাপে জনা যায়। PM উষাৰ সম্পূৰ্ণ নামটো মই ইয়াতে কৰবাত দি দিয়া হৈছে, যি নহওক ইয়াত চাগে মই দিবলৈ থাকি গৈছে। ইয়াৰ ফুল ফৰ্মটো হৈছে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান, ঠিক আছে। প্ৰধানমন্ত্ৰী শব্দটো নামটোৰ আগত লগাই দিয়া হৈছে, ৰাষ্ট্ৰীয়ৰ ঠাইত প্ৰধানমন্ত্ৰী কৰা হৈছে, উচ্চতৰ শিক্ষা অভিযান বাকীখিনি একেই আছে, PM উষা। তো মিনিষ্ট্ৰী অফ এডুকেশ্যনে 2003 চনত ইয়াত কি কৰিলে, ৰিনেম কৰিলে, আৰু তাৰ পাছত কি আহিলে, এই কথাখিনি অহা হ'ল। এখন চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম হয়, আমি ইয়াতে লিখি দিছো। এতিয়া স্কিমৰ প্ৰকাৰ তিনিটা থাকে, চেন্ট্ৰেলি স্পন্সৰ্ড, চেন্ট্ৰেল সেক্টৰ আৰু ষ্টেট স্কিম। তো চেন্ট্ৰেলি স্পন্সৰ্ডত কি হয়, 90% চেন্ট্ৰেলে দিয়ে আৰু 10% ষ্টেটে দিয়ে। কাৰ ক্ষেত্ৰত, নৰ্থ ইষ্ট ষ্টেট, অৰ্থাৎ আমাৰ অসমত যদি ফাণ্ডিং হয় PM উষাৰ 10% মাত্ৰ ৰাজ্যিক চৰকাৰে দিব, ৰাজ্য চৰকাৰে দিব, আৰু বাকী 90% কেন্দ্ৰীয় চৰকাৰে দিব। অন্যান্য ষ্টেট যেনে গুজৰাট বা মুম্বাই, মহাৰাষ্ট্ৰ, দিল্লী এইবোৰৰ ক্ষেত্ৰত কি হ'ব, 60 আৰু 40 হ'ব, 60% চেণ্টাৰ, 14% ষ্টেট। UTs উইদাউট লেজিসলেচাৰ 100% চেন্ট্ৰেল ফাণ্ডিং, যেনে লাডাখত কি হ'ব, 100% চেন্ট্ৰেলে ফাণ্ডিং কৰিব। এয়া হৈছে PM উষা। PM উষাৰ লগোটো মই দেখুৱাই দিছো, কেতিয়াবা লগোৰ ওপৰতো প্ৰশ্ন আহি যায়, সেইকাৰণে মই দি দিছো। নেক্সট, নাম্বাৰ 8, the Secondary Education Commission was set up by the Government of India under the chairmanship of, তো Secondary Education Commissionৰ লগত আমি এটা শব্দ মনত ৰাখিব লাগিব, এটা নাম মনত ৰাখিব লাগিব, তেওঁ হৈছে লক্ষ্মণ স্বামী মুডালিয়াৰ, অপশ্যন নাম্বাৰ B। লক্ষ্মণ স্বামী মুডালিয়াৰৰ এয়া, তেওঁ দেখিবলৈ প্ৰায় তেওঁৰ পাগুৰিটোৰ সৈতে আপোনালোকে কনফিউজ নকৰিব ৰাধাকৃষ্ণনৰ সৈতে, এয়া হৈছে মুডালিয়াৰ 1952, অৰ্থাৎ ৰাধাকৃষ্ণন কমিশ্যনৰ পিছতে ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন আহিছিলে, ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন, তাৰপিছত ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন, আৰু একেবাৰে শেষত নেশ্যনেল এডুকেশ্যন কমিশ্যন। তো সেয়া আছিল DS কোঠাৰীৰ অধীনত। গতিকে ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন 1952, মুডালিয়াৰ কমিশ্যন বুলিও আমি জানো। মেইন অবজেক্টিভ কি আছিলে, ছেকেণ্ডাৰী এডুকেশ্যনক ষ্ট্ৰেংথেন কৰিবৰ বাবে, ছেকেণ্ডাৰী এডুকেশ্যন মানে ক্লাছ 8, 9, 10, 11, 12, to suggest ways for improvement and modernization in accordance with the India's socio-economic needs. ইয়াৰ মেজৰ ৰিকমেণ্ডেশ্যন কি আছিলে সেইকেইটা আপোনালোকে মনত ৰাখিব। 3 লেংগুৱেজ ফৰ্মুলাৰ কথা কৈছিলে, ইন্ট্ৰডাকশ্যন অফ মাল্টিপাৰ্পাছ স্কুল, establishment of All India Board for Secondary Education, improvement of teacher training, guidance and counseling service. Significance কি হয়, laid the foundation for reforms in class 7 to class 12 education. First focus and structured analysis of secondary education in independent India. Okay, ইয়াৰ পাছত আমি question number 9 লৈ গৈছো। এই কথাখিনি আপোনালোকে চাই ল'ব ভালকে। PYQ এনেকুৱা নহয় যে PYQ যিটো প্ৰশ্ন আহিছে সেইটোৱে সুধিবই বাৰু, তাৰ লগত জড়িত অন্য কথাবোৰো সোধে। এতিয়া আমাৰ কথাটো হ'ল কি, মই ইতিমধ্যে কৈছো পৰীক্ষাৰ মানদণ্ড যিহেতু উন্নত হৈছে, গতিকে আমাৰ প্ৰিপাৰেশ্যনৰ প্ৰস্তুতিৰ মানদণ্ড উন্নত হ'ব লাগে। যিখিনিলৈকে PYQ সীমাবদ্ধ, য'ত PYQ শেষ হয় তাৰ পৰা আমাৰ প্ৰিপাৰেশ্যন আৰম্ভ হ'ব লাগে, ঠিক আছে। তো নেক্সট কুৱেশ্যন এক লগালগ আহিছে, 3 লেংগুৱেজ ফৰ্মুলা for language learning was formulated by the Ministry of Education of the Government of India in the year. তো 1968 3 লেংগুৱেজ ফৰ্মুলা আহিছিলে, এইটো কথা মনত ৰাখিব। আমি অলপ আগতে পঢ়ি আহিছিলো 3 লেংগুৱেজ ফৰ্মুলাৰ কথা। তো 3 লেংগুৱেজ ফৰ্মুলা মানে কি, ৰিজনেল লেংগুৱেজ অৰ মাদাৰ টাং, মানে আমি অসমীয়াত পঢ়িলো প্ৰথমে, তাৰ লগতে হিন্দী আৰু ইংৰাজী এই দুটা শব্দ, এই দুটাও থাকিব। তিনিটা ভাষা, আমি অন্ততঃ 3টা ভাষা জানিব লাগে। এতিয়া মই আপোনালোকক অসমীয়াত বুজাই আছো, কিন্তু ইয়াতে যিখিনি শ্লাইড আছে সেইখিনি ইংলিছত আছে। যদি আপোনালোকে ইংৰাজী নাজানিলে হয় তেতিয়াহ'লে মই এখন অসমীয়াত লিখিব লাগিল হয়। ইংৰাজী আমি যিমান সহজভাৱে লিখিব পাৰো শ্লাইডত, অসমীয়া সিমান সহজে আমি লিখিব নোৱাৰিলো হয়। গতিকে আমি দুটা ভাষাই আমি ইয়াতে ব্যৱহাৰ কৰি আছো। প্ৰয়োজন হ'লে কেতিয়াবা হিন্দী ভাষাটো কৈ দিম, তাৰ মাজতে কৈ দিয়া হ'ব বা কেতিয়াবা কোৱা যায়, ঠিক আছে। তো ইয়াৰ দ্বাৰা কি হয়, আমাৰ যি কমিউনিকেশ্যন, সেই কমিউনিকেশ্যন বহুত বেছি মসৃণ হয়, স্মুথ হয়। সেইবাবে 3 লেংগুৱেজ ফৰ্মুলাৰ কথা আহিছে। পাৰপাছ কি হয়, ইউনিটি ইন ডাইভাৰ্চিটি। আমি জানো যে ভাৰতবৰ্ষ এখন বহুভাষিক দেশ, বহুতো আমাৰ সংস্কৃতি আছে, তাৰ মাজত আমি যদি মিলি থাকিব লাগে আমি ভাষা জানিব লাগিব। এনকাৰেজ ৰেছপেক্ট এণ্ড প্ৰফিচিয়েঞ্চি ইন মাল্টিপল লেংগুৱেজেছ, promote national and international communication, challenges implementation varies across states,
Opposition in Tamil Nadu which follows a two language policy. তো এই প্ৰশ্নটো কেতিয়াবা আহিব পাৰে যে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত 3 language formula এপ্লাই নকৰি 2 language policy এপ্লাই কৰা হয় এখন আছে তামিলনাডু আৰু লগতে এটা কথা কৈ দিওঁ কেৰালা এখন এনেকুৱা ষ্টেট য'ত নিউ এডুকেশ্যন পলিচিও তেওঁলোকে এপ্লাই নকৰে তেওঁলোকৰ ষ্টেটৰ নতুন নিজৰ এডুকেশ্যন পলিচি আছে গতিকে এই কথাটো মনত ৰাখি থব পৰীক্ষাত কেতিয়াবা এনেকুৱা ধৰণৰ ব্যতিক্ৰমী প্ৰশ্নবোৰো আহে আৰু ইয়াৰ PYQটো আগতে আহিছে সেইবাবে মই মনত পৰোতে কথাখিনি কৈ দিলো এইখন হৈছে ভাৰতবৰ্ষ আমি জানো ইয়াত হিন্দী ভাষা কোৱা মানুহ বেছি কিন্তু হিন্দী কিমান শতাংশ মানুহে হিন্দী কয় সেইটো আপোনালোকে গুগল কৰি চাব তো এইখনৰ পৰা দেখিলেতো আমাৰ 50% বা 50তকৈ কম যেন লাগে এইফালে অসমীয়া আছে ঠিক আছে আও আছে নাগালেণ্ডত নেপালী ইফালে আছে তো লাডাখ কাশ্মীৰী এইফালে আছে তামিল মালায়ালম কানাডা ঠিক আছে কংকানী গুজৰাটী মাৰাঠী এইবোৰ হৈছে মূল ভাষা ভাৰতবৰ্ষৰ গতিকে মই তাৰ ওপৰতো এটা আইডিয়া দি দিলে ভাল হ'ব বুলি ভাবিলো তো নেক্সট প্ৰশ্ন National Policy on Education 1986 was promulgated by the government under B. তো ৰাজীৱ গান্ধীৰ সময়ত আহিছিলে নেশ্যনেল এডুকেশ্যন পলিচি 1986 তো 1986ত কোন আছিল ৰাজীৱ গান্ধী এই কথাটো আপোনালোকে মনত ৰাখিব ইয়াকে কি কৰা হৈছিলে 1992 চনৰ পৰা চনত ইয়াক মডিফাই কৰা হৈছিলে কাৰ সময়ত PV নৰসিম্হা ৰাও PV নৰসিম্হা ৰাও লগত এটা কথা আৰু মনত ৰাখিব এইটো হৈছে লুক ইষ্ট পলিচি মই এনেই লুক ইষ্ট পলিচিৰ কথা কৈ দিছো কেতিয়াবা আমি ক্লাছত আকৌ ভালকে আলোচনা কৰিম লুক ইষ্ট পলিচিক বৰ্তমান নতুন নাম দি তাক কি কৰা হৈছে এক্ট ইষ্ট পলিচি বুলি কোৱা হৈছে স্লাইডত যিবোৰ কথা লিখা নহয় সেইবোৰ আপোনালোকে মই কৈ দিলেই বাহিৰা বহিত টুকি ৰাখিব সেইবোৰ গুগল কৰি চাই আপোনালোকে বিতংভাৱে জানি ল'ব পাৰিব সেইবোৰৰ ওপৰতো কেতিয়াবা প্ৰশ্ন আহে 1986ত কি কৰিছে ইউনিভাৰ্চেল এক্সেছ টু এডুকেশ্যন কোৱালিটি অফ এডুকেশ্যন টিচাৰ্ছ ট্ৰেইনিং এণ্ড ইউজ অফ টেকনলজি টু ৰিমুভ ডিছপেৰিটিজ এণ্ড ইকুৱেলাইজ এডুকেশ্যনেল অপৰচুনিটিজ promoted universal access to education especially for girls SC ST and disadvantaged group it remained the main policy guiding Indian education until NEP 2020 2020 চনত যেতিয়া নতুন শিক্ষা নীতি আহিলে সেই শিক্ষা নীতি অহাৰ আগলৈকে আমি কি ব্যৱহাৰ কৰিছিলো এডুকেশ্যন পলিচি 1986 আমি ব্যৱহাৰ কৰিছিলো ঠিক আছে যি নহওক একেটাই আমাৰ প্ৰশ্ন আছিলে ইয়াতে এষাৰ কথা সদায় মনত ৰাখিব যে বিফলতাই কোনো অজুহাত নামানে সফলতাৰ ব্যাখ্যা নিজ প্ৰয়োজন আপুনি যদি পৰীক্ষা পাছ কৰিব পাৰিছে তেতিয়াহ'লে কাকো বুজাই থাকিব নালাগে যে আপুনি কেনেকৈ পঢ়িছিলে কিয় আপুনি পাছ কৰিব লগা হ'ল সকলোৱে বুজি ল'ব যে ল'ৰাজন বা ছোৱালীজনীয়ে কি কৰিছে কষ্ট কৰিছে আৰু সেইবাবে পৰীক্ষা পাছ কৰিছে ঠিক আছে লগতে থিংকাৰ এডুকেশ্যন ফ'ল' কৰি ৰাখিছে ছাবস্ক্ৰাইব কৰি ৰাখিছে ইয়াত টেলিগ্ৰাম চেনেল হয় আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তাত PYQ সমূহ আমি ডিছকাছ কৰিম PYQ পোল দিয়াৰ ব্যৱস্থা কৰিম অতি সোনকালে টেলিগ্ৰামত চাব থিংকাৰ এডুকেশ্যন ইউটিউবত থিংকাৰ এডুকেশ্যন ইনষ্টাগ্ৰাম হিমাংক কাকতি ইউটিউবতো হিমাংক কাকতি পাব যি কি নহওক এই কথাষাৰ মোৰ সদায় ভাল লাগে সেইবাবে মই ইয়াতে সংযোগ কৰি দিলোঁ তাৰ কাষত মোৰ ফটোখন লগোৱা হৈছে বাবে নাভাবিব এই কথাষাৰ মই কৈছোঁ মোৰ ভাল লাগে কোনে কৈছিলে সেই কথাটো মই নাজানো এই কথাষাৰ মানি চলি আহিছোঁ সদায় আপোনালোকেও মানি চলিব বুলি আশা কৰিলোঁ আৰু আজি আমাৰ ক্লাছটো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ যাক এই ভিডিঅ'টোৰ প্ৰয়োজন বুলি ভাবে তেওঁৰ সৈতে আপুনি এবাৰ শ্বেয়াৰ কৰি দিব থেংক ইউ